Hello guys, welcome back to my channel. আজি ওলালো ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ আমাৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে আমি অনলাইন এপ্লাই কৰিব লাগে। তাৰ কাৰণে আমি আমাৰ ইছ্যুৰ কাৰণে আমি নিজে ইউনিভাৰ্চিটি গৈ আনিবগৈ লাগিছিল। চ' সেইকাৰণে আমি 5 জুলি ওলালোঁ। তাৰপিছত আমাৰ এজনী ৰচনা বুলি দিছে, তাই মৰিয়নিৰ পৰা উঠিছিলে। আমি যোৰহাটৰ পৰা ট্ৰেইন লৈ গৈছোঁ, তাই মৰিয়নি উঠিলে। তাৰপিছত আমি গৈ আছোঁ, হাঁহি ফূৰ্তি মানে যি কথা পাতিছোঁ, হাঁহি আছোঁ, জমনি জমনি কথা ওলাইছে। কি ক'ম আৰু, ফূৰ্তি লাগিলে গৈ, ভালো লাগিলে আৰু ভিউটো মানে বহুত মজা। মোৰ এইবাৰ ছেকেণ্ড টাইম ট্ৰেইনত যোৱা, চ' ভাল লাগিলে। লগৰখিনি থাকিলেতো ভালো লাগে। তাৰপিছত গৈ পাই গ'লোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি। তাৰপিছত ভিডিঅ' এটা কৰিলোঁ, বহুত ঠাণ্ডা দেই ইউনিভাৰ্চিটি, মানে এনেকুৱা লাগিলে গৈ বহুত ডাঙৰ। তাৰপিছত আমি ইমিগ্ৰেশ্যন চাৰ্টিফিকেটখন ল'লোঁ। তাত লৈ কিন্তু এজনী লগৰ আছিলে, অংকিতা বুলি ছোৱালীজনী, তাই অকণমান দেৰি হ'ব, 4টামান বজাত ল'বলৈ ক'লে। সেইবিলাক ভাবিলোঁ আমি যে খাই লওঁগৈ। তাৰপিছত বহিলোঁ খাবলৈ, কিন্তু অকণমান টাইম লাগে। ৰুটি খালোঁ, টাইম নহ'ব কাৰণে ভাত খাবলৈ মন নগ'লে গৰমত যিহেতু, সেইকাৰণে আমি ৰুটি খালোঁ। ৰুটি খাই মেলি তাইৰ অংকিতাৰ ভাগৰ মাৰ্কশ্বিটখন আনিলোঁ। আনি পেলাই ডাইৰেক্ট ভাবিলোঁ ট্ৰেইনত আহিম বুলি ভাবিছিলোঁ, কিন্তু টাইম দেৰি হোৱাৰ কাৰণে আমাৰ ছেফ নহয় ছোৱালীৰ কাৰণে, ডাইৰেক্ট ইউনিভাৰ্চিটিৰ ফ্ৰণ্টতে বাছ এভেইলেবল আহিয়ে থাকে। আমি ডাইৰেক্ট বাছত উঠিলোঁ। তাৰপিছত আহি ৰাতি হ'লে 7টামান বাজিলে পাওঁতে। আজিলৈ সিমানেই, বাই বাই।